বল না ভগাডোখৰত ৰখি দিছে যে মক্কেলকেইটা তো গাইছ এতিয়া আমাৰ ডিম বইল হৈ আছে পানী চানী নাই নেকি হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইছ আজি আকৌ এটা নিউ ব্লগ ৰাতি আৰু ষ্টাৰ্ট কৰি দিলোঁ আজি ভিডিঅ'টো মানে নাইটত যাওঁ কেম্পিং নাইটত নহয় ন কেম্পিং তো কি হ'ব গৈ আছে নিজে নাজানো মুঠতে ওলাই মেলি আহিলোঁ এতিয়া আমি আহি আছোঁ 6টা টেণ্ট এটা কি হ'ব আজি টেণ্ট থাকিও নানিলে তো এটা টেণ্টত এতিয়া 6টা থাকিব লাগিব তো এতিয়া লোকেশ্যনটো ক'ত যাম এতিয়ালৈকে ফিক্স হোৱা নাই তো ব'লা গৈ থাকা তোমালোকেও জানি যাবা আমিও গৈ পাইহে গম পাম ক'ত থাকিম তো এতিয়া ব'লা এইখন নিনিম চাগে আমি এতিয়া আনিছোঁ লোকেল এইখন অকণমান আগলৈ আকৌ তহঁতৰ চুপাৰ বাইকখন দেখাই দিওঁ এই চুপাৰ বাইক দুখনমান লৈ যাম তাৰপিছত এইকেইখন লৈ যাব পাৰি নি পেলাই দিব নোৱাৰি নহয় এইখন লৈ যাব নোৱাৰি মানে তাততো পাহাৰত য'তে ত'তে পেলাই থৈ দিব লাগিব না এইখননো তাত কেনেকৈ পেলাই থ'ম তো সেইটো কাৰণে এইবিলাক চুপাৰ বাইক পেলাই থ'ব লাগিব আমি চাইছোঁচোন আগতে আমি চুপাৰ বাইক নিওঁচোন দেখিছোঁ অঁ আগতে ব্লগত দেখিছে বাৰু চুপাৰ বাইককেইখন চিগনেল লাইট লমি থাকে যে কিবা কিবি লমি থকা কেইখন আমাৰ চব আছে মিটাৰ মতা কেইখন অঁ তো এতিয়া গৈ পিনে মই এখন ঘৰত থৈ স্কুটি এখন লৈ যাম তো স্প্লেণ্ডাৰ চুপাৰ স্প্লেণ্ডাৰ এখন যাব চুপাৰ এখন কি হিৰ' গ্লেমাৰ যাব আৰু এখন চুপাৰ স্কুটি তো ব্লগটো চাই থাকিব ভাল লাগিব অঁ কি হয় আজি কি দেখাব পাওঁ দেখাম আপোনালোকক তো ব'লা তো গাইছ আৰু এখন বাইক আছিলে যে এইখনেই বিহাৰীয়ে চুপাৰ স্প্লেণ্ডাৰ লৈ যাব এইখন গ্লেমাৰ আজি আজাদে গান গাব বোলে আপোনালোকক অকণমানকৈ শুনাব পাৰিম গোটেইটো শুনাব নোৱাৰিম যিটো গান গাব ব'লা ৰেডি টু ৰেচ ড্ৰেগ ৰেচ হ'ব নেকি এতিয়া এতিয়া ৰেডি ৰাতি 10টা বজাত কলেজ খোলা আছে এতিয়া ক'ত আছে বাকী ৰাতি 12টা বজাত কলেজ খোলা আছে এতিয়া গাহৰি বিচাৰি গৈ গৈছোঁ গাহৰি ইমান এতিয়া আমি গাহৰিটো নাপালোঁ ব্ৰইলাৰ ল'ব লাগিব ব্ৰইলাৰ দিম ব'লা আগত লৈ আছোঁ কেমেৰা দেখি আছোঁ বিহাৰী ফাটি গৈছে বুলি গুন্ধাই গৈছেগে এইবিলাক কি হয় গোটেইটো অমিতাভ বচ্চনে লোকৰ ঘৰ সোমাই আমাৰ গ'লে এইফালে যায় ৰাস্তাটো এইটো বেলেগে ঘৰ সোমাই দিছে গাইছ অমিতাভ বচ্চন পোনে নহয় এতিয়া লেম্ব এইটো মিটাৰ দেখিছেনে কিমান লাগে উঠে 100 প্লাছ 1000 প্লাছ ব'লা এতিয়া বজাৰটো কৰি গৈ আছোঁ মাংস ডিমটো লোৱা হৈ গ'ল এতিয়া গৈ আছোঁ অঁ একো নাই
তো গাইছ আমাৰ এতিয়া ৰেডি হৈ গ'ল ডিম চিম লৈ এতিয়া যাব লাগে ন ঐ আমাৰ লেম্বু কিক মাৰিবলগীয়া হৈ গৈছে এই ভাই কিবা কিবি ভাগি যাব লাহে লাহে ব'ল ক'ত কি লৈ আছো দেখিছ নাই কণী নাভাঙিবি ভাই তই কণী ভাগিব গাইছ আহি আমি এতিয়া পালোহি হুবাহি এতিয়া হুবাহি ইয়াতে পাহাৰতে চাব লাগিব ভালকৈ গাইছ এতিয়া নহয় কি ৰোড হৈ গ'ল জানো এই এটা নুপেৰা ৰাস্তাতে নাম নাম ৰাস্তা কোনফালে উঠালে এইফালে নুঠে এখন গোটেই খান্দি থৈ দিয়া আছে এইফালে নুঠে এইফালে মই দেখিছিলোঁ এইফালে 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 সেইখন গ'ল এটাক মাত এইফালে তই স্কুটিখন এইফালে স্কুটি এইফালে এইটো পাৰিবি চাগে নে পাৰিবি যা উঠি গ'ল দুয়োখন উঠি গ'ল এতিয়া ইয়াতে থকাটো ভালকৈ চাই লওঁ ৰাতি পানীটো সৰহ হ'লে মানে উটি যোৱা চান্স আছে নেকি তলত হ'লে মানে তো গাইছ এতিয়া থাকিবলৈ বৰ ৰিক্স হৈ গৈছে মানে জেগাটো ভাল নহয় এনেকুৱা ৰিক্স জেগাত নাথাকোঁ আৰু এইটো ক'লৈ লৈ আহিলি বে বল না ভগাডোখৰত ৰখি দিছে যে মক্কেলকেইটা ৰাস্তা এনেকুৱা চাওক তই ক'ত ৰখিছ লগত লাগি আছে তললৈ খহি যাবগৈ লাগিলে কি হ'ব তকত দেৰি ডেঞ্জাৰ হৈ গ'ল এইটো পাছ হৈ গৈছে ভাই আগত আৰু এনেকুৱা আছে সবচে বেষ্ট জেগা এটা আছে মনত গাইছ ৰাস্তা একদম খাৰাপ হয় মাজতে এডোখৰ নাইকিয়া হৈ যায় গাইছ ৰাস্তাটো দেখিছে এনেকুৱা চেচ লাগাই নিদিবি আৰু দাদা ভাবিব তুমি কোনফালে যোৱা এতিয়া চেচ এইটো গ'ল বাইক অফৰোডিং বাইকটো চব গুচি যাব আৰামছে ব'লা এইটো পামচাৰ হৈ গ'ল চুপাৰ বাইক পামচাৰ মই ইয়াত একো নাই এতিয়া তো ৰাস্তাটো বহুত ডেঞ্জাৰ ৰাস্তা হয় উঠিলে গাইছে অকলে থাকি আহিছে তাৰ বাইকখন পামচাৰ হৈ থাকিলে চকা আহিছিলে চুপাৰ বাইকখন এতিয়া চুপাৰ বাইকৰ এতিয়া পামচাৰ মাৰিবলৈ কিটটো নাই নহয় বোলা এইফালে চাওক গোটেই এখন হাবি কেলে ডেষ্টিনেশ্যনটো পোৱাগৈ নাই তাকে ঘূৰা তই ব'ল লোকৰ কথা শুনিব নালাগে ডেষ্টিনেশ্যনটো আমাৰ য'ত পাতি থৈছোঁ সেইটোলৈ ব'ল তাকে চিনি পায় সেইকাৰণে মই তাকে লিষ্টটো দিছোঁ কালি ইয়াত গা ধুব লাগিব ইয়াত চুইমিং কৰিব লাগিব ইয়াতে থাকে যাব বেলেগ এটা জেগালৈ আহি আছোঁ আমি ৰাতিখন হাতত ডিম লৈ সেইটো পামচাৰ सही जगह ব'ল আকৌ তাৰপিছত মাজত যাব যা লাহে লাহে যা মানুহ ঘৰ আছে নেকি হৰ্ণে মাৰি দিছে কি বুলি কয় পাৰ্থ
এনজয়মেণ্ট ন ট্ৰেকিং হৈছে এতিয়া ট্ৰেকিং কৰিম আমি কিমান কিলোমিটাৰ যাব লাগিব 100 কিলোমিটাৰ আমি ট্ৰেকিং কৰিব লাগিব আহিলোঁ মোৰ পামচাৰ হৈ গ'ল কিন্তু এইটো বহুত প্ৰব্লেমত আছোঁ আমি প্ৰব্লেম আছে এইটো হৈ যায় বহুত কষ্ট এইটো জিম্বই পাৱাৰ দেখাই আছে আমি একদম হাতী বাঘ ওলাই যোৱা জেগাত গৈছিলোঁ কিন্তু আমি আকৌ ঘূৰি আহিলোঁ এতিয়া সেইটো আমাৰ ট্ৰেকিং এইটো তোমালোকে জীৱনত এটা ৰিস্ক ল'ব লাগিব এই ডিকিত কিবা কিবি আছে লৈ ল তো গাইছ এতিয়া আমি পাহাৰ ওপৰলৈ গৈ আছোঁ মানে ইয়াতে ওচৰতে মানুহৰ ঘৰ দুঘৰমান আছে তো গাইছ ইয়াত বেছি হাল্লা কৰি থাকিলে মানে ৰাতি আমাক প্ৰব্লেম দিয়াও চান্স আছে তো এইটো ৰিস্ক লৈ ল'ম আৰু এতিয়া আমি পাহাৰ মাজত আহি আছোঁ মানুহবিলাকে ভাবিছে চাগে কি হৈছে ইয়াত গাইছ বহুত ওপৰলৈ গুচি আহিলোঁ খোজকাঢ়ি গাড়ী ভৰি চৰি বিষাই গৈছে তাৰপা এইটো জুই ডিমো খাব নাপায় জুইত হেৰি কৰি ল'ম আকৌ এনেকৈ ওপৰত দি ল'ম গাইছ ইয়াত বাবা মন্দিৰ আছে তো গাইছ আমি এতিয়া জেগাটো লৈ ল'লোঁ ইয়াতে ধুনীয়াকৈ ডাঙৰ গছজোপা আছে দিনত ভালকৈ দেখাম এইটো আছে বাবা মন্দিৰ তো আমি ইয়াতে ট্ৰেইনটো তৰিম এতিয়া ভয়ো লাগিছে অকণমান গাইছ বেলেগ এটা জেগাত আহি গ'লোঁ গাইছ এতিয়া ট্ৰেইন তৰি থকা হৈছে ৰাতি আমি 1 বজাত পালোহি ইয়াত ডিম চিম মাংস ৰেডি কৰা হৈছে ডিম টেণ্ট তৰি থকা হৈছে এইবিলাক সেই বস্তু আছে ইয়াত বেয়া চেয়া নাপাব কাইছে দিয়া এইটো টেণ্টত মানুহ আছে 6টা কি হয় হ'ব আৰু সোম আৰু ধৰিব এইফালে নিহাৰে পিঁয়াজ কাটিলেই কি তুমি কি ভাতটো ইউটিউবত চাই পিনে বনাবা এতিয়া ভাতটো আজি মই অৰুণাচলৰ ইউটিউবাৰ এটা চাইছিলোঁ এই কেনত কি চাউল দি দিবা বাঘৰ মাংস দেই পাইছোঁ তো ৰাতিপুৱা ইয়াত মৰ্ণিং ভিউটো অকল চাব ইমানে ক'লোঁ আৰু খালি থাকিলে মানে চেচ শুই উঠি দিব লাগিব মানে এইফালে গোটেই খৈয়ে টেনশ্যন নাই বাবা মন্দিৰ আছে ইয়াত ক'ৰ টেনশ্যন হ'ব হৰ হৰ মহাদেৱ তো গাইছ আমাৰ এতিয়া এইটো মাংসটো হৈ গ'ল এইটো বিহাৰী বনাইছে ভাতটো কিন্তু ইয়াত বনাম সেইটো মই মানি যাম কিন্তু ফাৰ্ষ্ট টাইম দেখিম মই খালি খাবলৈ কেনেকুৱা সেইটো আপোনালোকক মই জনাই দিম বাৰু বিহাৰী ফটোটো লগাই বেয়া হ'লেনো কেনেকৈ খাম বাৰু পাছৰ কেনেকুৱা লাগিছে এতিয়া ইয়াত আহি আল্টিম ভাল লাগিছে বহুত ভাল লাগিছে জেগাটো এতিয়া মানে ভাল লাগিছে আমি বহুত দিন আমাৰ মেমৰিজ আছিলে এইটো মানে আমাৰ আগৰ পৰা প্লেনিং আছিলে যে আমি আহিম বুলি কিন্তু নাই অহা হোৱা নাছিলে মানে চবেই বেলেগ বেলেগ জেগাত আছিলে তেতিয়া আমি আহিলোঁ আগতেতো আহিয়ে থাকোঁ এনেকৈ আহোঁ য'ত ত'ত এতিয়া মানে প্লেনিংটো ঘপককৈ হৈ গ'ল মানে আজি বহুত নহ'লে মানে আৰু আপোনালোকে দেখিলেহেঁতেন আৰু কিবা মানে আমি এনেকৈ আহোঁ আহেতো আমাৰ ছাডেন আমি একো প্লেনিং নহয় মানে বহুত দিনৰ পৰা প্লেনিং নহয় সেইকাৰণে আমাৰ মানে এনেকৈ আহে আৰু যি আহে আৰু লগত তো এইটো এটা বেলেগ মজা এইটো মানে প্লেনিং কৰি যোৱাটো মজাটো বেলেগ আৰু এনেকৈ অহাটো মজাটো বেলেগ মানে এইটো মনত থাকি যায় প্লেনিং কৰি অহাটো মনততো ইমান নাথাকে আৰু ন আজি কিন্তু খাই টেষ্টিটো লাগিব টেষ্টি লাগিব যেন পাইছোঁ আকৌ গান গাম বুলি কয় ৰঙা ফটো লগাম নহয় মই এতিয়া ষ্ট্ৰাইক লাগি যাব এইটো ইয়াত এতিয়া মাংসটো ভৰাই দিয়া হৈছে টেষ্টিটো কম কেনেকুৱা লাগিছে আৰু কোনে বনাইছে তাৰ ফটোটো দেখাই দিম বেছিকৈ নভৰাম এইটো আমাৰ বিহাৰী বেছি দিলে মানে সি কি বুলি কয়
দুটা কিনাতে ভৰাব লাগিব, তিনিটা কিনাত ভাতটো বনাব লাগিব ন। দুটাত বনা কেনেকৈ আছে কেন 6টা আছে, 5টা আছে। 5টা। তিনিটা কিনাত মই ভাতটো উঠাই দিম। মাংসটো হৈ যাব ন এইটো? ভাতটো এবাৰ বনাব পাৰিম, আকৌ বেছিকৈ বনাব নোৱাৰো নহয়। এই ভাত নাখায় ইমান, ভাতটো এনেই জাষ্ট বঢ়িয়া। চব নিজৰ নিজৰ কামত পাৰফেক্ট। পানী লাগিব, বইল কৰিব। আমাৰ পানী একদম লিমিট। গম পাইছিলে পানী পানী নোলাব চাগে তাত। পানী একদম লিমিটেড কিন্তু সেই তাহানি চোন এইফালে নদীখন খোলাই নদীখন ওচৰত আছে। ডিম কিনে আনিছে ঘৰ ডিম নে পাগলা তো গাইছ এতিয়া আকৌ ডিমটো বইল কৰিব লাগিব। ডিম বইল কৰিবলৈ আমি একো নানিলোঁ মানে বেলেগ। কাটি দিয়া ভালকৈ কাটা, ডিম ভাগিলে চেচ। ঐ ভাগিব নাই হোৱা 1 মিনিট। তো এতিয়া আমি একো নানিলোঁ মানে চচ টচ একো নানিলোঁ। এইটোতে এইটো কি গামলা, এইটোতে এতিয়া বইল দি দিলোঁ। চব এইটোতে কৰিব লাগিব। ঐ ভাতটো ইয়াতে বনাব পাৰিলি হয়চোন। নালাগে ভাত কেনতো চলি যাব, পানী আৰু হেৰি দিলে হয়। ঠিক আছে, মই বনাই দেখাম নহয় আজি। অ'কে। তো গাইছ এতিয়া আমাৰ ডিম বইল হৈ আছে। পানী চানী নাই নেকি? এইখিনি পানী নহয় নি, পানী বেছি এতিয়া 100 টাকা এত কিন্তু দিছে কিন্তু দেই ভাল লাগে। 2,000 years later. তো গাইছ এতিয়া মৰ্ণিং ভিউটো চাওক আপোনালোকে। নাজানা কুছ এছা হে ন, মাতটোৱে ফাঁকি থাকিলে যে চিঞৰি চিঞৰি কালি বিহাৰী কমলা নহয়। তো গাইছ এইটো সবাই একেবাৰে পাহাৰ ভিউটো পাব। চকুকেইটাই মেল খোৱা নাইচোন, ইমান সোনকালে উঠাই দিলি। তো গাইছ আমি একদম ওপৰত আছিলোঁ, একদম ওপৰত একদম আমি এতিয়া পানী নিব আহিছোঁ। তো গাইছ লোকেশ্যনটো আছিলে এনেকুৱা, এইজোপা ডাঙৰ গছ। তেতিয়া আমি এইখিনি চব জ্বলাই থৈ যাওঁ। ইমান ধুনীয়া জেগাটো লেতেৰা কৰি থৈ যাব নালাগে। তোমালোকেও আহিলে এনেকৈ জ্বলাই মেলি থৈ যাবা। তহঁতৰ ঘৰকেইটা দেখাই দিম নেকি? এইটো খেপৰা ঘৰ, এইটো দিহিঙীয়া। তো গাইছ থাকি বঢ়িয়া লাগিলে, জেগাটো মজা। তো এতিয়া ঘৰলৈ যাওঁ। তো গাইছ আমাৰ চুপাৰ বাইককেইখন
চব ঠিক ঠাকে আছে খালি এখন পামচাৰ ইয়াতে থৈ গৈছিলোঁ আমি তো এতিয়া ব'লা ঘৰলৈ যাওঁ আৰু তো কিক মাৰিব লাগিব ন এখন তো ভিডিঅ'টো ইমানতে খতম কৰি দিছোঁ কি কৰিছ